গাড়ী দিয়া নুনি ছেট আজি আপোনালোকৰ বাবে লৈ আহিছোঁ। খুবেই ধুনীয়া তিনিযোৰ আছে ইয়াত। মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ। এযোৰ কেছ বচা আছে, এয়া ৰঙা কেছৰ আছে এযোৰ। তাৰ পাছতে দুযোৰটো ফুল লগা ডিজাইনৰ আছে। ইয়াত ব্লেক আৰু ৰেড কালাৰটো আছে, লগতে ইয়াত আছে আপোনাৰ গ্ৰীণ আৰু অৰেঞ্জ। এতিয়া এইযোৰকে অকণমান খুলি দেখুৱাই দিওঁ আপোনালোকক, নহয় জানো? খুবেই বেছি ধুনীয়া আৰু গৰমৰ দিনত পিন্ধিবলৈ বহুত কমফৰ্টেবল পাব আপোনালোকে, সেইটো কাৰণে মই এই দুযোৰটো লৈ আহিছোঁ। খুব ধুনীয়া, ডিজাইনটো বহুত ধুনীয়া আৰু কাপোৰযোৰো বহুত বেছি ধুনীয়া হয়। এইফালে আপোনালোকে এবাৰ চাব পাৰে। ইয়াতে চাদৰখনৰ এইকেইটা হৈছে পতি, সৰু সৰুকৈ খুব ধুনীয়া ডিজাইনত চাদৰখনৰ পতি হয়। আৰু ব্লাউজ পিচটো এইটো হয়, খুব ডাঙৰকৈ আছে, আপোনালোকে দেখা পাইছে। আৰু ইয়াৰ যিখন চাদৰখন সেইখন মই ধুনীয়াকৈ ডিজাইনটো দেখুৱাই দিছোঁ আপোনালোকক এতিয়া। এয়া চাওক, এখন চাদৰ নহয় আচলতে এখন মেখেলা হয়। এয়া চাওক, এখন মেখেলা হয়। ডিজাইনটো চাই লওক আপোনালোকে এবাৰ ধুনীয়াকৈ। আৰু চাদৰখন মই দেখুৱাইছোঁ এতিয়া, ৰ'ব। এইখন হৈছে চাদৰখন, খুব ধুনীয়া আৰু গোটেই চাদৰখনৰ বডিটোতে আপোনালোকে ধুনীয়াকৈ ফুল পাই যাব ডিজাইনৰ। এয়া চাওক, বহুত ধুনীয়া কাপোৰযোৰ আচলতে আৰু বহুত পাতল হালকা হয়। পিন্ধিলেও কষ্ট নাপাব, পিন্ধি খুব আৰাম পাব। এয়া চাওক, এইখন হৈছে চাদৰখন, খুব ধুনীয়া কাপোৰযোৰ। আচলতে ৰেড বুলি কৈছোঁ, ৰেড নহয়, এয়া অৰেঞ্জ আৰু গ্ৰীণ। অৰেঞ্জ আৰু গ্ৰীণটো ইয়াতে এড আছে কালাৰৰ। এখন হৈছে আপোনাৰ চাদৰখন। ইয়াত আপোনালোকে গ্ৰীণ কালাৰৰ হওক বা অৰেঞ্জ কালাৰৰ হওক দহি বাতিলে খুব ধুনীয়া লাগিব কাপোৰযোৰ। আৰু এইযোৰ মই খুলি নিদিওঁ কাৰণ দুযোৰ কাপোৰ একেই হয়, মাত্ৰ কালাৰটো অকণমান ডিফাৰেঞ্চ আছে। এতিয়া আহিছোঁ কেছ বচা যোৰাযোৰ দেখুৱাবৰ কাৰণে। এইযোৰ হৈছে কেছ বচা, কিছুমানে কেছ বচাও বিচাৰেতো, সেইটো কাৰণে কেছ বচা এযোৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। এইখন হৈছে চাদৰখন, চাওক খুব ধুনীয়া কাপোৰযোৰো। এইখন চাদৰখন হয়, এয়া চাওক চাদৰখনৰ পতি ইয়াত লাগি আছে আচলতে। এইখন চাদৰখনৰ ডিজাইনটো চাওক, এইখন হৈছে চাদৰখনৰ ডিজাইনটো। আৰু ফুল বডি আপোনালোকে এনেকৈ ডিজাইন পাই যাব, ফুলৰ গাড়ী দিয়া ডিজাইন। আৰু এইকেইটা হৈছে চাদৰখনৰ পতি, এইকেইটা চাদৰখনৰ পতি। আৰু মেখেলাখন দেখুৱাই দিছোঁ লগতে। খুব পাতল এই কাপোৰযোৰো, পিন্ধিলে একেবাৰে আৰাম পাব, কষ্ট নাপাব। এইখন হৈছে মেখেলাখন, বুকুলৈকে পায়গৈ মেখেলাখন, বৰ দীঘল আচলতে এয়া মেখেলাখন। আৰু ব্লাউজ পিচটো এইটো হয়, খুব ডাঙৰকৈ আছে। আপোনালোকে হাত দীঘল হ'লেও চিলাব পাৰিব, হাত চুটি হ'লেও চিলাব পাৰিব, খুব ধুনীয়াকৈ, খুব বঢ়িয়াকৈ। আৰু এই কাপোৰ কেইযোৰ অৰ্ডাৰ কৰিবলৈ আপোনালোকে আমাক কণ্টেক্ট কৰিলে হ'ল। নম্বৰটো আমাৰ স্ক্ৰীণত দিয়াই থাকে। যিযোৰ ভাল লাগিছে স্ক্ৰীণশ্বট মাৰিব আৰু হোৱাটছএপ কৰিব। নাইবা যদি কিবা ডাউট থাকে, ভয় লাগিছে, তেতিয়াহ'লে কল কৰিব পাৰিব।